চলি যাব আছে আৰু চলি কোন ভালে আছে এইটো ঘৰত আছে চলি এইটোৱে নেকি বনিয়াতে এই হৰিধন মিত্ৰৰ ঘৰত এই বুঢ়ো বয়সত কিমান সুন্দৰ চলি আছে ৰঙা পৰা চলি বৰ সুন্দৰ চলি মোৰ মাই এই মনে গৰম লাগি বনি হাতে এনে সুন্দৰ চলি মোৰ মাই বনি হাতে চলি তোৰ এই হাত ভৰি দীঘল দীঘল এই কলা পৰে আমার নাই তো জিতু নকলাছে কে চলি চলা ভালো করছে চলি তোর আর হাত ভরি দীঘল দীঘল এ কলা পরা আৰু তোর চকু জুৰি এ পদুম পাখিৰ দৰে আৰু আনফালে ব্ৰাহ্মণে ব্ৰাহ্মণিচাই কৈছিল আৰে ব্ৰাহ্মণী আমাৰ বাচাক যিহেতু প্ৰভু কৃষ্ণই মাত্ৰ 12 বছৰ আয়ুস দিছে আমাৰ বাচাক যিহেতু প্ৰভু কৃষ্ণই মাত্ৰ 12 বছৰ আয়ুস দিছে সেইকাৰণে ভাবিছো ব্ৰাহ্মণী পুত্ৰৰ গণনা আৰু নাপাতো কিন্তু ব্ৰাহ্মণী চলিটোৰ এটা নামো থব লাগিব নহয় কপিধ্বজ কপিধ্বজ নাম পুত্ৰৰ ব্ৰাহ্মণীয়ে বোলে তুমি এইবোৰ কথা আগতে শিশু না না ও ঝুলে ঝুলে না ও পুত্র ব্রাহ্মণ ডাঙৰ হ'ব লাগিব নহয় তই পঢ়াশালী লৈ যাব লাগিব ই বাছাৰ হাঁহিছা ও আজিকালি তই ডাঙৰ হবি মাতৃ আই পিতা সকলোই
এৰি গুচি যাব তেতিয়া তাক মৰম কৰিবি ভালে ভালে কৈছো তাক আৰু মৰম কৰি নিজকে কষ্ট দি নাথাকিবি চাচোন চাহ লাহে লাহে বাচাই আমাৰ হে ডাঙৰ হৈয়া ভালে পিতৃ চলতো প্রতি দশনারে কি নাম বর ভাল চলি বর সুন্দর চলি বলে আৰু আন পালে পিতৃ মাতৃ আয়ু গণি কপিত আহিব নামঘৰ মিলাই কপিধ্বজ আহি 12 বছৰত সোমালে আৰু 12 বছৰ সম্পূৰ্ণ হ'বলৈ মাজত আৰু 7 দিন বাকী আছে আৰু কপিধ্বজক প্ৰভু কৃষ্ণই দিয়া আয়ু মাত্ৰ 12 বছৰ এতিয়া প্ৰশ্ন হল আৰু 7 দিন পিছতেই সঁচাকৈ বাৰু সকলোৰে মৰমৰ কপিধ্বজে এই সংসাৰৰ পৰা বিদায় মাগিব নেকি আৰু 7 দিন পিছতেই সকলোৰে মৰমৰ কপিধ্বজে এই সংসাৰৰ লগতে নিজৰ গাঁওবাসী আৰু পিতৃ মাতৃকো কন্দুৱাই এই সংসাৰৰ পৰা বিদায় মাগিব নেকি আহকচোন গাই শুনা ভক্ত